অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি থকা জন আশীৰ্বাদ যাত্ৰাই তেখেতৰ মুখাখন ভালকৈ খুলি দিলে। সেই যাত্ৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনপ্ৰিয়তা কিনিবলৈ খাটি খোৱা মানুহ, ৰাজনীতিৰ ৰটো নুবুজা কণ কণ শিশু ব্যৱহাৰ কৰিবলৈ নেৰিলে। সেই কণ কণ শিশুকেইটিৰ উদং দেহত বিজেপি জিন্দাবাদ বুলি লিখি দিয়া, যিটো আইনীভাৱে এটা অপৰাধ, সেই শিশুসকলক ৰাস্তাৰ কাষে কাষে থিয় কৰোৱাই তেওঁলোকৰ হাতে হাতে প্লেকাৰ্ড দিয়া, আঁচনি পোৱা মহিলাসকলক ভয় ভাবুকি প্ৰদান কৰা যে তেওঁলোক আহিবই লাগিব, তেওঁলোকৰ উপস্থিতি বাধ্যতামূলক, আঁচনি কৰ্তন কৰিব বুলি ভাবুকি দিয়া, বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীৰ সেই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ নকৰিলে 3 দিনৰ অনুপস্থিত বুলি ধৰিব বুলি ভাবুকি প্ৰদান কৰা, এই যিসমূহ ছাত্ৰ ছাত্ৰীসকলক ভয় ভাবুকি প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ সভালৈ অনা হৈছে, কণ কণ শিশুসকলক আইন উলংঘা কৰি তেওঁলোকৰ উদং দেহত বিজেপি জিন্দাবাদ বুলি বলপূৰ্বকভাৱে লিখি দিয়া হৈছে, মহিলাসকলক বলপূৰ্বকভাৱে আঁচনি কৰ্তনৰ ভয় দেখুৱাই বা আঁচনিৰ কথা কৈ তেওঁলোকক ৰাস্তালৈ উলিয়াই অনা হৈছে। এই সমস্ত কথা বতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমান 2026 চনৰ নিৰ্বাচনক লৈ তেখেতে শংকিত হৈ আছে, এই কথা বাৰ বাৰ প্ৰমাণ কৰিছে। আৰু ৰাইজে এবাৰ ভালকে বুজি উঠিছে যে ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভাজনৰ ৰাজনীতিত আৰু তেওঁৰ কিনি থোৱা নিউজ চেনেলৰ প্ৰপাগেণ্ডাৰ ৰাজনীতিত ভুল নাযায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে যোৱা 25টা বছৰৰ হিচাপ ধৰিব আৰু সেই হিচাপৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ সম্পত্তিৰ এটা তুলনাত্মক বিশ্লেষণ ৰাইজে আগবঢ়াব আৰু তাৰ পাছত অসমৰ ৰাইজে এবাৰ সঠিক সিদ্ধান্ত ল'ব। CMO আছাম নামৰ ইনষ্টাগ্ৰামত এটা একাউণ্ট আছে, যিটো একাউণ্ট কোনো ব্যক্তিগত লোকৰ একাউণ্ট নহয়। সেই একাউণ্টটো অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ একাউণ্ট আৰু যিগৰাকী মানুহে অসমৰ মুখ্যমন্ত্ৰীৰ পদত থাকিব তেখেতে যিটো অফিচ হোল্ড কৰি থাকিব সেই অফিচৰ অফিচিয়েল একাউণ্ট। এতিয়া সেই CMO আছাম নামৰ ইনষ্টাগ্ৰামৰ একাউণ্টটোৰ পৰা বিজেপিয়ে আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাৰ ভিডিঅ' প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে, য'ত নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে এটি শিশু গাড়ীৰ ওপৰত লৈ বিজেপিৰ প্ৰচাৰ চলাই আছে। আচলতে ভোট চুৰ কৰি এখেতসকল ক্ষান্ত থকা নাই। কোনো ধৰণৰ ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা নোহোৱাকৈ লাখ লাখ কোটি টকাৰ ঋণৰ বোজা অসমীয়া মানুহৰ মূৰৰ ওপৰত জাপি দিয়েই এখেতসকল ক্ষান্ত থকা নাই। সাতাম পুৰুষীয়াভাৱে ঐক্যত বিশ্বাসী মিলা প্ৰীতিৰে বসবাস কৰি অহা অসমীয়া মানুহখিনিক, অসমীয়া সমাজখনক ভাঙি থান বান কৰিব পৰাকৈ প্ৰতিদিনে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই থাকিয়েই এখেতসকল ক্ষান্ত থকা নাই। অসমৰ মানুহৰ ওপৰত লুণ্ঠন চলাই নিজৰ পৰিয়ালৰ কাৰণে শ শ হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িয়েই এখেতসকল ক্ষান্ত থকা নাই। এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ যিবোৰ একাউণ্ট সেইবোৰো আনকি ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ লৈছে, যিবোৰ কথা বতৰাক আমি তীব্ৰ গৰিহণা দিছোঁ। CMO আছামটো হ'ল মুখ্যমন্ত্ৰী এগৰাকীৰ কাৰ্যালয়ৰ একাউণ্ট আৰু সেই কাৰ্যালয়ৰ একাউণ্টৰ পৰা যাতে কোনো ধৰণৰ বিজেপিৰ পতাকা থকা বা বিজেপিৰ প্ৰচাৰ হোৱা ফটো ভিডিঅ' প্ৰচাৰ নহয়, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি বিষয়াসকলক আহ্বান জনাইছোঁ। আৰু যিসকলে এই কামটো কৰিছে যে বিজেপিৰ পতাকা থকা ফটো ভিডিঅ' প্ৰচাৰ কৰিছে, তেখেতসকলৰ এই কাণ্ডক আমি গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ধন্যবাদ। জয় অসম।